দুঃসংবাদ। বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, ভাষাতত্ত্ববিদ ডক্টৰ নগেন ঠাকুৰৰ দেহাৱসান। আজি বিয়লি 4 বজাত দেৰগাঁৱৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। আজি প্ৰকৃততে আমাৰ দেৰগাঁওবাসীৰ বাবে এটা দুখবৰ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ এজন ভাষাতত্ত্ববিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ নগেন ঠাকুৰ ছাৰ আমাৰ মাজৰ পৰা ইতিমধ্যে বিদায় লৈছে। তেখেতৰ এই গভীৰ তেখেতৰ যি মৃত্যু, তাত আমাৰ যথেষ্ট ক্ষতি হৈছে। বিশেষকৈ অসমীয়া ভাষাতত্ত্ববিদ হিচাপে আমি মাত্ৰ কেইজনমান ব্যক্তিৰ নাম আমি ল'ব পাৰোঁ। তাৰ ভিতৰতে অন্যতম হৈছে আমাৰ নগেন ঠাকুৰ ছাৰ, যিগৰাকীয়ে সমগ্ৰ জীৱনটো অসমীয়া ভাষা ব্যাকৰণ আৰু অসমীয়া ভাষা উন্নতিৰ হকে তেখেতৰ কৰ্মজীৱনক গোটেই সমগ্ৰ জীৱনটোতে তেখেতে ভাষাৰ বিষয়ে যি চৰ্চা কৰিলে আৰু অসমীয়া ভাষাত তেখেতে কেইবাখনো ভাষাৰ পুথি আমাক দি থৈ গৈছে, যিবিলাক সমলৰ যোগেদি আমাৰ ভাষাটো আগবাঢ়ি গৈছে আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণেও আমাৰ ভাষাটোক প্ৰণালীবদ্ধভাৱে তেখেতসকলে অধ্যয়ন বা গৱেষণা এই সকলোবিলাক সমল তেখেতে আমাক দি থৈ গৈছে। গতিকে আমি ভাবোঁ যে এনে এগৰাকী মহান ব্যক্তিৰ মৃত্যুৱে আমাৰ এই অঞ্চলটোৰ লগতে সমগ্ৰ অসম তথা আমাৰ ভাষাটোৰ বাবে এক অপূৰণীয় ক্ষতি বুলি আমি ভাবিছোঁ। আমাৰ ভাষা সাহিত্য এনেধৰণৰ ব্যক্তিয়ে যিধৰণে আমাক মহীয়মান কৰিলে, তেখেতক আমি মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। কিমান বয়সত তেখেত প্ৰায় 88 বছৰ বয়সত তেখেতৰ মৃত্যু হৈছে। 88 বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে বিশিষ্ট ভাষাতত্ত্ববিদ গৰাকীৰ ডক্টৰ নগেন ঠাকুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ এগৰাকী বিশিষ্ট কবিও আছিল। তেখেতৰ মৃত্যুত গভীৰ শোকৰ চাপ পৰিছে সমগ্ৰ দেৰগাঁৱত। দেৰগাঁৱৰ পৰা অপূৰ্ব শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। আমি কথাটো শুনি বৰ দুখ পাইছোঁ, কাৰণ ভাষাবিদ ডক্টৰ নগেন ঠাকুৰ ছাৰ আজি পৰলোকপ্ৰাপ্তি হ'ল। আপোনালোকে নিশ্চয় গম পায়, ভাষা ওজা বুলি ক'লেও বেয়া নহয়। তেওঁ 100 কবিতা তেওঁ নিজেই প্ৰকাশিত কৰিছে। তেওঁ আণ্ডাৰত মিনিমাম 40জন PhD কমপ্লিট কৰিলে। আৰু দেৰগাঁও এজোপা বৰগছ আছিলে, আৰু আমি ছাৰক আজি হেৰাব পাই বৰ দুখিত হ'লোঁ, মৰ্মান্বিত হ'লোঁ। তেওঁ যোনখিনি অসমৰ ভাষাৰ কাৰণে যোনখিনি অৰিহণা আছিলে, সেই অৰিহণাখিনি সঁচাকৈ বৰ সন্মানজনক আছিলে। আৰু তেওঁ যোনখিনি আজি অসমৰ কাৰণে ভাষাৰ কাৰণে যোনখিনি তেওঁ ত্যাগ কৰি থৈ গ'ল, সেই ত্যাগখিনি আমি তেওঁক কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু ইয়াকে আজি আমি বৰ দুখিত অনুভৱ কৰিলোঁ। আৰু আমি এটা কথা আপোনালোকৰ মাধ্যমেদি জনাব বিচাৰিছোঁ, কাইলৈ দেৰগাঁৱত নৰেন্দ্ৰ কুমাৰ সিংহতাল ছাৰক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। আৰু আপোনালোকৰ যোগেদি দেৰগাঁৱৰ সমূহ ৰাইজক আহিবলৈ আহ্বান জনালোঁ। ৰিপৰ্টাৰ লাইভ অসম।